আমাৰ একদম পুৰা হে ফেমাস অভিনেত্ৰী বৰষাৰণী বিষয়া দেউতাকৰ নিচিনা লাগিছে নে নাই হোৱা নাই লগা কওকচোন আপোনালোকে কমেণ্টত জনাব নমস্কাৰ মই মনিকা চাংমাই আপোনালোকৰ মাজলৈ এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ আজি হৈছে দুটা বিশেষ দিন স্পেচিয়েল দিন আপোনালোকে সকলোৱে গম পায় আজি ৭৪তম স্বাধীনতা দিৱস আৰু লগতে সৰস্বতী পূজা আৰু সৰস্বতী পূজা বহু উলহ মালহেৰে গোটেই সমগ্ৰ পৃথিৱীখনতেই মানে পালন কৰিছে আৰু আজি ৭৪তম স্বাধীনতা দিৱসৰ উপলক্ষে সকলো অসমবাসীলৈ স্বাধীনতা দিৱসৰ বহু শুভেচ্ছা জনাইছোঁ 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈছিল আৰু কাৰ্যকৰী গৃহীত হৈছিল 26 জানুৱাৰী তাৰিখে আচলতে সেইকাৰণে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় আৰু আমাৰ নিকেতনতো আমি সৰস্বতী পূজা বিদ্যাৰ দেৱী যি সেয়া সৰস্বতী পূজা পালন কৰিছোঁ আৰু আপোনালোককো কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ আপোনালোকক দেখাই যাম আৰু আমাৰ ইয়াত গেটৰ সন্মুখত পুৰা এই সকল ছাত্ৰ ছাত্ৰীয়ে আদৰিছে এয়া আদৰণি পুৰা সব গুটিৰে পুৰা আদৰিছে মই অকণমান খাই দিছোঁ আমাৰ এয়া একদম আগৰ ষ্টুডেণ্ট মানে আহিছে ভাল লাগিছে তোমালোক আহিছা যে বহুত ভাল লাগিছে কিন্তু দেই হয় নাই আজি তুমি বুলি কৈ দিছোঁ আংকুলত তই বুলি কওঁ আজি পুৰা তুমি বুলি কৈ দিছোঁ আছে আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য আৰু প্ৰধান আচাৰ্যৰ মুখেদি কিছু আপোনালোকলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ এয়া হৈছে নমস্কাৰ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী আজি পূজা গতিকে পূজাৰে আজি সকলো ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহে আহিছে এইবাৰ আমাৰ যিসকলে মেট্ৰিক দিব 39গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে অতি আশা লৈ পেলাই বহুত আশা লৈ পেলাই আজি সৰস্বতী মাতৃৰ ওচৰত বন্দনা কৰিবলৈ আহিছে লগতে আজি ৭৪ সংখ্যক 74th আমাৰ দেশৰ গণতন্ত্ৰ দিৱস আজিৰ দিনটো এটা পবিত্ৰ দিন গতিকে সকলোকে মই সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱস কৰিবলৈ সকলোকে মই ইফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ সকলো তেওঁলোকে থাকিব লাগে আত্মীয়তা থাকিব লাগে সেই কামনা কৰিছোঁ ধন্যবাদ ষ্টুডেণ্ট পুৰা সেয়া চাকাৰী হৈ আছে সৰস্বতী একদম ধুনীয়া হৈ আহিছে হয় নাই সেইগৰাকীয়ে লাজ নকৰে কিন্তু এইফালে ছাত্ৰ ভাৰতীৰ ষ্টুডেণ্টবিলাকে একদম পুৰা হেৰি কি বুলি কয় প্ৰসাদ বিতৰণ কৰি আছে হেল্ল' এইফালে চোৱা হেল্ল' পুৰা পূজা অৰ্চনা চলি আছে প্ৰসাদ ললিয়ে তাৰমানে তই হা এইগৰাকী এতিয়া ওলাইছে দেই কি হ'ল এই হ'ল যে এই হ'ল ঘৰত নিয়ম কৰি আছে আছিলে সেইটো কাৰণে ঘৰত নিয়ম চিয়ম কৰি আহিছে বহুত সময়ৰ পৰা ৰৈ এয়া মানে সেৱা কৰিবলৈ গৈছোঁ আৰু এয়া হৈছে আমাৰ নৌতম দা যিগৰাকী মানে হেৰি হৈছে পূজাৰী হৈছে তেওঁ হৈছে আমাৰ কেৰাণী আৰু তেওঁ ধুনীয়াকৈ শ্লোক মাতিব পাৰে মানে ধুনীয়া পূজা অৰ্চনা ধুনীয়াকৈ কৰিব পাৰে আৰু তেওঁ এতিয়া আগভাগ দিছে কৰিবলৈ কৃষ্ণ এনেকৈ হ'ব ধুতি পাঞ্জাবী পিন্ধি আহিব লাগে কৃষ্ণ আহিলানে অঁ ইমান ধুনীয়া লাগিছে আমাৰ হয় নাই উৎপাত সৰস্বতী পূজা হেল্ল' এইফালে পুৰা খিচিৰিৰ ব্যৱস্থা হৈ আছে ভালনে বনাইছে লাগিছে অঁ লাগক লাগক চাই দে সৰস্বতী দেৱী কি কাৰণে পূজা কৰা হয় কোৱাচোন অঁ কি কাৰণে পূজা কৰা হয় বিদ্যাৰ দেৱী হয় নাই অঁ সেইটো কাৰণে আমি পূজা কৰোঁ হেল্ল' এইফালে গাৰ্জেনবিলাকে পুৰা কামত লাগি আছে
এইসকলৰ গাৰ্জেন নহ'লে আমাৰ বহুত অসুবিধা হয় নাই তেওঁলোকক আপোনালোকক বহুত বহুত ধন্যবাদ ইমানখিনি সহায় কৰি দিয়াৰ বাবে এইসকল অভিভাৱক এওঁলোকৰ অবিহনে আমি বহুত আদৰোৱা হয়নে এওঁলোক আহিলে আমাৰ প্ৰতিটো অনুষ্ঠানে একদম প্ৰফুল্লিত হয় আৰু ভাল লাগে এইজন কিয় বহি আছে আজি ভাগৰ লাগিলে সেইকাৰণে আহিলে থেংক ইউ এইসকল সৰস্বতী পূৰা হেৰি কৰিলানে সেৱা কৰিলা নাই এইফালে চব সকলো মেট্ৰিকৰ কেণ্ডিডেট কিন্তু দেই এইফালে সৰস্বতী আহি আছে এইফালে চোৱা সৰস্বতী দেৱী কিয় পূজা কৰা হয় কোৱা কিয় কৰা হয় কোৱা কেলৈ কৰা হয় নোৱাৰা এইফালে পূৰা ফটো শ্বুট চলি আছে সৰস্বতী দেৱীৰ আনটা নাম কি কোৱা বীণাপাণি আৰু কি আৰু শাৰদা আৰু কি বাগদেৱী ভেৰি গুড সকলো গাৰ্জেন আহিছে এইগৰাকীৰ মেইন কিন্তু আজি কিয় বহি আছে নাজানো এইগৰাকী হেল্ল' বৰ মন মাৰি বহি আছে যে কিয় ইৰাণ ইমান ধুনীয়া লাগিছে এইফালে চাওঁ ঘূৰি দিয়া অকণমান ঘূৰি দিয়া ধুনীয়াকৈ পষ্টাৰ দি দিয়া ধুনীয়াকৈ এনেকৈ থাকা আৰু এটা বেলেগ এটা ৱাও আৰু এটা ভেৰি গুড কি হ'ল পাতে কি হ'ল মন বেয়া আমনি লাগিছে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আমনি লাগিলে কেনেকৈ হ'ব হয় নাই সৰস্বতী পূজা কেনেকুৱা লাগিলে ভাল লাগিছেনে এইফালে এগৰাকী গাৰ্জেন এইগৰাকী প্ৰসাদ খাই আছে বুঢ়া প্ৰসাদ খাইছা এইটো চিনয় নমস্কাৰ হয় নাই প্ৰসাদ খাইছানে আজি একো নোখোৱা নেকি তুমি মোক মোক পেটেলীয়া চাইজ বুলি কয় নমস্কাৰ পুৰা এনাউন্স কৰি আছে আৰু ফটো মাৰিছে বুলি মই যে ভিডিঅ' কৰি আছো গমেই নাপায় যেনি তেনি কেমেৰা ঘূৰাই দিম দেই মই সাৱধান আৰু ইয়াৰ পুষ্পাঞ্জলি আছে যে পূৰা হজমোলা লৈ লৈছে মানে বুট খালে অকণমান হজম নহ'ব পাৰেতো সেইকাৰণে মানে হজমোলাও লৈ লৈছে লগত খাব আৰু হজমোলা খাই থাকিব হয় নাই তাৰপৰা ৰাতিলৈ আহিছে মনটো বহুত ভাল লাগিছে হয় নাই সৰস্বতী পূৰা সৰস্বতী হৈ আহিছে কেনেকুৱা লাগিছে তোমালোকৰ মানে অনুভৱ কেনেকুৱা লাগিছে কোৱা নিজৰ স্কুললৈ আহিছে আৰু নিজৰ কলেজলৈ গ'লা নাই নিজৰ কলেজলৈ লৈ আহিলা যে ভাল লাগে তোমালোকে যদি এনেকৈ আহি থাকা আমাৰ মনটো ভাল লাগে ক'লে গ'ল এইখিনি ক'লে আকৌ কিবা এটা ক'ব চাবি দেই এয়া আমাৰ হেপী আৰু বৰ্ণালী চাই পুৰা কাম কৰি আছে গৈ আছে তুলিছোঁ প্ৰথম এই আমাৰ পুৰণা ষ্টুডেণ্ট হয় দেই ওলাই যোৱা হয় নাই এইটো চাওঁ অকণমান আহি যে মতা নাই মনে মনে বুট খাই আছো কি খবৰ ভাল ষ্টুডেণ্টবিলাকে একদম হেৰি হৈ আছে পুৰা প্ৰসাদৰ ব্যৱস্থা কৰি আছে আমাৰ এইখিনি আছে আৰু এটা কুঁহিয়া লাগে একদম সুন্দৰভাৱে তেওঁলোকে ব্যৱস্থা কৰিছে বৰ ভাল লাগিছে এনেকৈ আৰু মাজে মাজে খায়ো আছে হয় নাই কৰি থাকা অকণমান দিয়া থেংক ইউ ভাল হৈছে সুন্দৰভাৱে লাগা দেই কিজন হৈছে পুৰণা ষ্টুডেণ্ট যেতিয়া পুৰণা ষ্টুডেণ্ট আহে আমাৰ মনবোৰ ইমান ভাল লাগে তেওঁলোকৰ যে আমাৰ নিকেতনৰ প্ৰতি কিমান মৰম চেনেহ তেওঁলোকৰ শুভকামনা সদায় থাকিব আমাৰ লগত আৰু এইখিনি হৈছে আমাৰ 10ৰ এইবাৰ মেট্ৰিকৰ ষ্টুডেণ্ট তেওঁলোক আছে 39জন আছে আৰু তেওঁলোকে যাতে সকলোৱে যাতে সুকলমে পাৰ হৈ যায় মেট্ৰিকটো আৰু তেওঁলোকে এই প্ৰতিমূৰ্তিটো তেওঁলোকে আগবঢ়াইছে সকলোখিনি লগ লাগিয়ে তেওঁলোকে আগবঢ়াইছে মূৰ্তিটো দান কৰিছে আচলতে তেওঁলোকলৈ বহু বহু ধন্যবাদ আৰু লগতে সকলোৱে যাতে ভালকৈ উত্তীৰ্ণ হয়
খাইছানে ঐ খাইছানে অঁ খোৱা ঐ ঐ ঐ পোৱাই নাই ভাগত কি হ'ল ভাগত নাই পোৱা নেকি ভাগত নাই পোৱা মনে মনে ৰিলছ বনাই আছে আৰু অৱশেষত আমি লাষ্টৰ অন্তিম পৰ্যায়ে আমি পাইছোঁহি এয়া হৈছে আমাৰ নৰোত্তম দা আৰু লগতে মানে পূজাৰী আৰু তেওঁ মানে পঞ্চমীত বিলাই আছে আমি লগতে পঞ্চমী সকলোৱে গ্ৰহণ কৰিছোঁ আৰু এয়া হৈছে আমাৰ মানে আগৰ পুৰণা মানে আচাৰ্যা বিনা পানী তাই মানে গুৱাহাটীলৈ বিয়া হ'ল আৰু ঘৰত আহি আছিলেহি সেইটো কাৰণে মানে তাই মানে ইয়ালৈ আহিছে আমাৰ নিকেতনলৈ আহিছে আৰু বিনা পানীক লগ পাই বহুত ভাল লাগিল আৰু সেয়াই আৰু অন্তিম মুহূৰ্তৰ সময় একদম বজাবলৈ চেষ্টা কৰিছে কিন্তু বজাব পৰা নাই যেতিয়া মানুহ নাথাকে একদম এনেকুৱা হৈ যায় একেবাৰে শেষ হৈ যায় আৰু সেয়া মাই বাইদেউ খিচিৰি খালা নাই খাম খাবা খাবা অঁ আমি খাই মেলি আজৰি কিন্তু দেই অকলগৰাকী একদম পূৰা লাগি যোৱা কামত আৰম্ভণিৰ পৰা শেষলৈকে এগৰাকী পূৰা